মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্মোৎসৱ তথা 129 সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ তিনিদিনীয়াকৈ অনুষ্ঠিত গীতা জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। নলবাৰী জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ হৰিদাস ৰাজবংশীয়ে উদ্বোধন কৰে ভাগৱত শোভাযাত্ৰাৰ। মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ জলেশ্বৰ পাঠকে মাল্যাৰ্পণ কৰা ভাগৱত শোভাযাত্ৰাৰ ভাগৱত বাহক হিচাপে ভাগৱত ধৰে গুণগুণিকাটা গোবিন্দ ভৱন গীতা সত্ৰৰ অৰুণ কুমাৰ ৰায়ে। কেইবা শতাধিক ভক্তই অংশগ্ৰহণ কৰা ভাগৱত শোভাযাত্ৰাৰ দলটোৱে নাম প্ৰসংগ অসমীয়া কলা কৃষ্টি প্ৰদৰ্শন কৰি মানিকপুৰৰ এক বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰে। জনজাগৰণ আৰু জনকল্যাণক মূল উদ্দেশ্য হিচাপে আগত ৰাখি অনুষ্ঠিত হোৱা এই সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱত মানুহক ঈশ্বৰমুখী কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোকে শৰণ গ্ৰহণ কৰে। যে আমাৰ মহাপুৰুষ কৃষ্ণানন্দদেৱ পঞ্চম মহাপুৰুষ আৰু এই মহাপুৰুষৰ এটা বিশেষ বৈশিষ্ট্য আছে। সেই সময়ত শুকদেৱ আছিল, একশৰণ ভাগৱতী নাম ধৰ্ম শুকদেৱ বোধহয় নাম শুনিছে শুকদেৱ। তাৰপিছতে আহিলে শংকৰদেৱ, তাৰপিছত আহিলে মাধৱদেৱ। তেতিয়া তাৰপিছত কোন আহিব? তেতিয়া মহাপুৰুষ কৃষ্ণানন্দদেৱ। সেই একেই ধৰ্ম, একশৰণ ভাগৱতৰ প্ৰচাৰা এই চাৰিজনে। এই এতিয়া আমাৰ মহাপুৰুষ তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, আগৰ পৰাই আৰম্ভণিৰ পৰাই এইটো প্ৰায় আজি 60-70 বছৰ হৈ গ'ল গীতা জয়ন্তী পালন কৰা হয়। গীতা জয়ন্তী এইকাৰণে কৰা হৈছে যে আচলতে তেওঁ গীতা ভাল পাইছিল প্ৰাণস্বৰূপ, আৰু তেওঁৰ জন্ম জয়ন্তী আমাৰ অঞ্চলৰ ৰাইজে পাতিব খুজিছিল। তেওঁ সেইটো মানা কৰিলে এইকাৰণে যে জন্ম জয়ন্তী গীতা জয়ন্তী নাম দি জন্ম জয়ন্তী পালন। আজি গীতা জয়ন্তী যোৱাকালি ধৰ্ম সভা হ'ল, আজি তেওঁৰ জন্ম জয়ন্তী, আজি তেওঁৰ জন্ম। আৰু এই জন্মৰ বাৰত তেওঁৰ মানে প্ৰতিচ্ছবি লৈ ভ্ৰমণ কৰিব, ভাগৱত ভ্ৰমণ কৰিব। আৰু ভ্ৰমণ কৰি আহি আমাৰ ৰাইজে খোৱা লোৱাৰ ব্যৱস্থা কৰিব। তাৰপিছতে নাম গুণ চৰণ অহৰহ চলি থাকিব। এইটো এটা কৃতিত্ব আৰু বিশেষ বৈশিষ্ট্য এইকাৰণে যে অসমত মানে আসাম বেংগল এওঁ দুয়োটা সামৰি লৈছিল, কেৱল অসমকে ধৰি লোৱা নাছিল। আৰু এওঁ মহাপুৰুষ শংকৰদেৱতকৈও ওপৰত, এইকাৰণে ওপৰত যে তেওঁ ৰাজনীতিও কৰিছিল। 2বাৰ তেওঁ MLA আছিল অসম মন্ত্ৰীসভাত। তাৰপিছত ধৰ্মৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা হয়, সেইকাৰণে তেওঁ ৰাজনীতিটো বাদ দি একনিষ্ঠভাৱে এই ধৰ্মত হেৰি কৰিলে। আৰু সেইধৰণে আজি গীতা জয়ন্তী 129 সংখ্যক এতিয়া চলি আছে আৰু আমাৰ ভৱিষ্যতে থাকিব। আৰু আমাৰ ইয়াতে বৰ্তমান বছৰে বছৰে আমাৰ যিটো ভক্তপ্ৰাণ ৰাইজ আসাম বেংগল চাৰিওফালৰ পৰা মানে হিলে দলে হিল্লোল ভাঙি আহি এটা হেৰি উপক্ৰম হৈছে। আৰু গতিকে এইটো আৰু কমি নাযায়, বৰ্ধিত হৈ থাকিব। আৰু এইটো এটা আমাৰ বৈশিষ্ট্য। মানিকপুৰৰ পৰা ছানৱাৰ ৰহমান প্ৰধানীৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।